তো আমাৰ বিহুঘৰ কমপ্লিট। গুড মৰ্নিং। মেজি ঘৰ বনাই আছোঁ। তো কালি 20-30% হৈছে আৰু বাকী আজি কৰিম। এয়া মেজি ঘৰ বনাই আছোঁ। আয়ুষ এইখন তো এতিয়া বনাই থাকোঁ। গৈ আছোঁ বজাৰত 350 কেজি মাংস, 350 টকাৰ মাংস আনিম। তো মাংস আনি পিছত আকৌ মেজিঘৰ বনাব লাগিব। আৰু এয়া আমবাগান বজাৰ, এয়া হ'ল আমবাগান বজাৰ। তো গৈ আছোঁ মাংস আনিবলৈ আৰু কিবা কিবি আনিম। তো চাই থাকক, তাৰপিছত আকৌ বনাব লাগিব আমাৰ মেজিঘৰ। তো মাংস কেইটা লৈ লওঁ নেকি? তো আমাৰ ফালে বজাৰত 700 টকা কেজি খাহীৰ মাংস আৰু ব্ৰইলাৰ 250 টকা আৰু লোকেল 400 নে কিবা। তো আপোনাৰ ফালে কিমান দাম কমেণ্ট কৰি ক'বচোন আৰু লৈ লওক। তো পুনৰবাৰ ঘৰত আহি গ'লোঁ আৰু এয়া মেজিঘৰ বনাই আছোঁ। তো আজি ৰাতি পৰা ভালকৈ খানা খাম আৰু। তো আপোনালোকেও চাগে মেজিঘৰ বনাইছে। আজিকালি মেজিঘৰ বনোৱা কমেই হৈ গ'ল, মানে নৰা পোৱাই নাযায়। তো আপোনালোকে বনাইছে কোনে কোনে, তো কমেণ্ট কৰি ক'বচোন। তো আমি বনাই থাকোঁ নেকি? মেজিঘৰ প্ৰায় হ'লেই, এয়া অকণ বাকী আছে। এইফালে কমপ্লিট প্ৰায়, ফাক ফাক হৈ আছে। তো এইফালে মেজিঘৰ বনাই আছে আৰু বনাই থাকক। আৰু মই আহি গ'লোঁ এটা গাড়ী চাবলৈ, মানে মোৰ বন্ধু অনন্তই এটা গাড়ী ল'লে। তো বলক, তো গাড়ীত বহি ল'লোঁ আৰু গাড়ীখন আজি চলাব মানে ফিল্ডত গৈ। তো বলক। আমাৰ লগৰীয়া বন্ধুৱে গাড়ী ল'লে নতুনকৈ, বিহুৰ উপলক্ষে। কেনেকৈ লাগিছে? ল'বা 1 মিনিট। কেনেকুৱা ফিলিংছটো? কেনেকুৱা ফিলিংছটো? ভাল লাগিছে ভাইটি কথা। এইফালে কাৰ প্ৰেক্টিচ দি আছে লাওখোৱা ফিল্ডত, স্কুল ফিল্ডত। আৰু এইফালে খেলো চলি আছে, আজি ফাইনেল।
অষ্ট্ৰেলিয়া চাওঁতে চাওঁতে হঠাৎ দেখো অষ্ট্ৰেলিয়াৰ পৰা আহিছে নে চেন্নাইৰ পৰা আহিছে সেয়া চাওক য়েলো কালাৰ দাদা অষ্ট্ৰেলিয়াৰ পৰা আহিছে নাকি না চেন্নাই তো ইয়াত খেল চলি থাকক আৰু এতিয়া আমাৰ ঘৰলৈ যাব লাগে তো মেজিকৰ কিমানলৈকে বনাইছে তাকো চাব লাগিব আৰু মোৰ তৰফৰ পৰা ইয়াত খেলত জিকক তাৰেই আশা কামনা কৰিলোঁ তো এতিয়া আমি ঘৰলৈ যাওঁ বলক আৰু এয়া শিকি গৈছে অকণমান তো বলক আমি ঘৰলৈ যাওঁ এতিয়া তো আপোনালোকে এইখন বিহুৰ ভিডিঅ'ত গাড়ী লোৱা গাড়ী চলোৱা আৰু অকণমান খেলো দেখিলে তো এতিয়া বলক আমি পুনৰবাৰ বিহুৰ ভিতৰলৈ সোমাই যাওঁ তো বলক এইখন আমাৰ বিহুঘৰ কমপ্লিট আৰু অকণমান নাৰা থাকিলে কমপ্লিট হ'লহেঁতেন তো বলক তো আমাৰ বিহুঘৰ কমপ্লিট তো এতিয়া যাম বেলেগ ঠাইত তো চাম তাত কেনেকুৱা ঘৰ বনাইছে তো কিমানে বনাইছে আমাৰ গাঁৱত তো বলক আমি বেলেগ ঠাইত যাওঁ এয়া হ'ল আমাৰতো গৈ আছোঁ আমাৰ গাঁৱলৈ মেজিকৰ চাবলৈ এয়া প্ৰথমটো মেজিকৰ চালোঁ প্ৰথমটো মেজিকৰ আজিকালি মানে কথাটো হ'ল কি খেতিটো বহুত আছে কিন্তু যিটো নৰা সেইটো মানে বহুত নাটনি হৈছে মানে আজিকালি খেতিত দিয়া যায় তিতা কৰলা খেতিত সেয়া চাওক খেতিত দিয়া আছে সেই মানুহজনে তাৰ কাৰণে আজিকালি এয়া তিৰপালেৰে বনাই আছে মেজিঘৰ তো কি ক'ম আৰু এইবিলাক আজিকালি মানে খেতিত দিয়ে 1 নম্বৰ 2 নম্বৰ মানে গৰুৰ কাৰণে কাটি লৈ যায় আৰু বক্সৰ বহুত চাউন আহি আছে তো হৈ গ'ল ৰাতি আৰু এতিয়া চলিব ডান্স নৃত্য গীত আৰু ৰন্ধা বঢ়া খোৱা পাৰ্টি অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে তো ইফালে ঘৰত বনাই আছে পিঠা তো দুটামান পিঠা খাম নাখাওঁ কালি গৰুক খুৱাই তাৰ পিছতহে মই খাম পেপাই মাতিল মনা গুল পেপাই মাতিল বহাগ বিহু আহিল মনা বহাগ বিহু আহিল গুল পেপাই মাতিল মনা গুল পেপাই মাতিল গছৰ ডালত তুলি চৰাই হিয়া ভঙা কান্দোন মনা হিয়া ভঙা কান্দোন গছৰ ডালত তুলি চৰাই হিয়া ভঙা কান্দোন মনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মনা মাঘৰ বিহু আহিল তো
ইফালে নাচ গান হৈ থাকক আৰু মই গৈ সন্ধিয়া সময়ত কিবা এটা খাম মানে তাৰ ব্যৱস্থা কৰিছোঁ তো তাৰ কাৰণে আণ্ডা বইল পাস্তা আৰু চাওমিন বনাম তো বনাই থাকোঁ মই মই ইফালে ৰান্ধি আছোঁ আৰু সিহঁতে ডান্স কৰি আছে তো আণ্ডা বইল হৈ আছে আৰু তাৰপিছত হ'ব চাওমিন হ'ব তো হৈ গ'ল আমাৰ ৰেডি পাস্তা আৰু চাওমিন একেলগে বনাইছোঁ আৰু কণী বইল কৰি লৈছোঁ আৰু কণীটো দুফাল কৰি লৈছোঁ তো দুফাল কৰি খুৱাই মজাই বেলেগ আৰু চাওমিনত অকণমান নিমখ কম হৈছে কম হ'লে ভাল বেছি হ'লে খাব নোৱাৰি কম হ'লে দিবও পাৰি তো খাই লওঁ নেকি আৰু এনেকৈ হৈ গ'ল ৰাতি আৰু ৰাতিৰ মাংস ভাত খোৱাৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ কাৰণ মোবাইলৰ চাৰ্জ খতম হৈছিল আৰু হৈ গ'ল ৰাতিপুৱা তো পুৱাই গা পা ধুই মেজিঘৰ জ্বলাই দিলোঁ আৰু সকলোৰে ওচৰত এটা প্ৰাৰ্থনা থাকিল যে সকলোৱে আমি মিলা প্ৰীতিৰে হৈ থাকিব লাগিব আৰু যিমান দুখ কষ্ট আছে আমাৰ মাজৰ পৰা দূৰত থাকক তো তাকেই কামনা কৰিলোঁ আৰু পুনৰবাৰ আপোনাৰ সকলোকে হেপী ভোগালী বিহু পুনৰবাৰ আপোনালোকক হেপী ভোগালী বিহু আৰু সকলোৱে একত্ৰিত মিলা প্ৰীতিৰে থাকক তাকেই কামনা কৰিলোঁ আৰু মেজিকৰ তো চালেই জুই দি দিলোঁ আৰু এয়া পিঠা গৰুক খুৱাম তো এতিয়া আমি পিঠা খাম আৰু পিছত এডিটিঙত বহিম তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক